নমস্কাৰ দৰ্শক সকল, আহিছো নতুন এটা বিষয়ৰ মাজলৈ। সংবাদপত্ৰক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, কিন্তু মালিকানাধীন প্ৰতিষ্ঠানত চাকৰি কৰা সাংবাদিকসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হ'ব পৰাকৈ কিমান স্বাধীন বাৰু? এই প্ৰশ্নক যথাৰ্থতা দিলে কালি ৰাতি আপলোড কৰা নিতুমণি শইকীয়াৰ এটা ফেচবুক ভিডিঅ'ই। ক্ষন্তেক সময়ৰ বাবে হলেও তেওঁ প্ৰতিদিন গোষ্ঠীৰ বেহু ফালি আগবঢ়ালে নিজস্ব সমীক্ষা। NDA হেনো পাব 80+। শুনক তেওঁ কি কৈছে। নমস্কাৰ। কাইলৈ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব, সকলো উৎসুকতাত আছে যিহেতু। মই নিজাকৈ এটা সমীক্ষা ৰিজাল্ট ওলোৱাৰ আগমুহূৰ্তত আপোনালোকক দিব বিচাৰোঁ। মোৰ মতে NDA চৰকাৰ আকৌ আহিব। NDA 85 ± 5, 85 যোগ বিয়োগ 5, আৰু বিৰোধী 36 ± 5, 36 যোগ বিয়োগ 5। এনেকৈয়ে তেওঁলোকে আসন লাভ কৰিব। অতি বেছি NDA যদি আসন লাভ কৰে তেনেহ'লে 89-90খন আসনলৈকে তেওঁলোক যাব হয়তো। আৰু বিৰোধী শক্তিয়ে অতি বেছি যদি আসন পায় তেতিয়াহ'লে মই ভাবোঁ অন্যান্যকে ধৰি AIUDFৰ পৰা আৰম্ভ কৰি সকলোকে ধৰি অতি বেছি তেওঁলোকে 40ৰ পৰা 41খন আসনলৈকে যাব পাৰে। গতিকে 36 ± 5 মই দিছোঁ, আৰু অতি যদি কমেও তেওঁলোকৰ তেতিয়াহ'লে হয়তো 30ৰ পৰা 31খন আসনৰ ভিতৰত তেওঁলোক থাকিব। আৰু একেদৰে NDA অতি বেছি যদি কমে তেতিয়াহ'লে তেওঁলোক 80খনৰ ওচৰত থাকিব, আৰু যদি সৰ্বাধিক সিফালে তেওঁলোক যায় তেতিয়াহ'লে 90খনৰ ওচৰত তেওঁলোক হয়তো উপনীত হ'বগৈ। নিৰ্বাচনৰ দিনাখনো মই এই কথাখিনি কেইবাজনো ৰাজনীতিকক কৈছিলোঁ। সেইসকলৰ ভিতৰত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও অন্যতম আছিল। 9 তাৰিখে নিশা যেতিয়া তেখেতে মোৰ লগত কথা পাতিছিল, তেখেতক মই সেইদিনাখনো কৈছিলোঁ 36 ± 5 বিৰোধীয়ে মোৰ মতে পাব লাগে, আৰু আপোনালোক 85 ± 5 আপোনালোক সেইধৰণে আসনৰ হয়তো ওচৰলৈ যাব। আজিও কাইলৈ ৰিজাল্ট দিয়াৰ প্ৰাক্ষণত মই নিজা এটা সমীক্ষা আপোনালোকক জনাইছোঁ। এইটো প্ৰতিদিন গোষ্ঠীৰ সমীক্ষা নহয়, এইটো সম্পূৰ্ণৰূপে মোৰ নিজা সমীক্ষা। চাওঁচোন কাইলৈ ৰিজাল্টটো কি হয়। আপোনালোক সকলোকে কাইলৈ দিনটোৰ কাৰণে উৎসুকতাৰে ৰৈ থকাৰ কাৰণে মোৰ এই চিন্তাখিনি ক'লোঁ। বাকী কাইলৈ দেখা যাব। দৰ্শকসকল, এয়া আছিল ইমান দিনে বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাক কুকুৰে কাঁইট নোখোৱাকৈ গালি গালাজ কৰি অহা সাংবাদিক নিতুমণি শইকীয়া। তেওঁ নিজেই কৈছে যে এয়া প্ৰতিদিনৰ নহয়, তেওঁৰ নিজস্ব চিন্তা, ধাৰণা বা সমীক্ষাহে। এতিয়া আপুনি ভাবক, কোনজন আচলতে স্বাধীন নিতুমণি শইকীয়া, ইয়াৰ আগৰজন নে এই ভিডিঅ'টো কৰি থকাজন? যি নহওক, নিতুমণি শইকীয়াৰ এই ভিডিঅ'টো দেখাৰ পিছত আন এগৰাকী জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই ফেচবুকত পোষ্ট লিখিছে, ৰং সলাবা কোনে অ ৰং সলাবা কোনে, মোনা ভৰাই ৰং আনিছো হানা মনে মনে। তেওঁ লিখিছে, ইতিমধ্যে অসমৰ তথাকথিত নিৰপেক্ষ সাংবাদিকে ৰং সলালে। ভোট গণনাৰ প্ৰাক মুহূৰ্তত তেওঁ ঘোষণা কৰিছে NDA হেনো 85খনৰ ওচৰা-ওচৰি আসন পাব। অথচ এইজন সাংবাদিকে নিজৰ কাকত আৰু চেনেলত যোৱা এবছৰ ধৰি কংগ্ৰেছৰ জয় গুণ গাই হিমন্ত বিশ্ব শৰ্মাক হেঁপাহ পলুৱাই গালি গালাজ কৰি আহিছে। এতিয়া তেওঁ ৰং সলাইছে, ভাবিছে আকৌ মুখ্যমন্ত্ৰীৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰাৰ পিছত অধিক সুবিধা ল'ব পাৰিব, আৰু নিজে দখল কৰি থকা দুখীয়াৰ বাবে আবণ্টিত হাউচিঙৰ ঘৰটো নিজে পুনৰ ৰাখি থব পাৰিব। তেওঁ প্ৰশ্ন কৰিছে, তেওঁ কৈছে, মোৰ প্ৰশ্ন এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ হৰিচ এলেকাৰ সাংবাদিকৰ তালিকাত মোৰ দৰে তেওঁৰ নামো সোমাবনে? এয়া হৈছে অতনু ভূঞাৰ প্ৰশ্ন নিতুমণি শইকীয়ালৈ। প্ৰকাৰান্তৰে নিতুমণি শইকীয়াক অতনু ভূঞাই সুবিধাবাদী আখ্যা দিছে। যি নহওক, সকলোৰে ভিতৰত একোজন মানুহ থাকে। পৰিৱেশ পৰিস্থিতিৰ বাবে সেই ভিতৰৰ মানুহজন কেতিয়াবা লুকাই থাকিবলৈ বাধ্য হয় যদিও সময়ত সি ওলাই আহে।
আজি যিদৰে ওলাই আহিল 2 মিনিটৰ বাবে হলেও নিতুমণি শইকীয়াৰ ভিতৰৰ মানুহটো। দৰ্শকসকল, এই ভিডিঅ'টো আপোনালোকে চাবলৈ লয় মানে হয়তো গণনা আৰম্ভ হ'ব, নহয়তো ফলাফলো ওলাব। আপোনালোকে ভবা মতে ফলাফল মিলিছেনে? মিলিছে যদি কিমান শতাংশ মিলিছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিলৈ এৰিছো। পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হওক এই কামনাৰে। ধন্যবাদ।